নিশ্চয় ইতিমধ্যে মোৰ ভাষণত গোটেই কথাবিলাক কৈছোঁ, তথাপিও ডিব্ৰুগড় ৱাৰিয়াৰ্ছ স্বত্বাধিকাৰ আমাৰ অৰুণ ৰয় যি ইয়াত উপস্থিত আছে। যেতিয়া গম পালোঁ যে টীম বনাব, যেনেকৈ আমাৰ IPL হয় আৰু তৰংগ গগৈৰ লগত আমাৰ ভাল সম্পৰ্ক, আমাৰ কাষৰ এটা সমষ্টিত তেওঁ বিধায়ক, আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ তেওঁ সভাপতি হৈ আছে। তেতিয়া আমি কৈছিলোঁ যে আমাৰ ডিব্ৰুগড়ৰ এটা টীম হ'ব লাগে, আৰু তেতিয়া হঠাৎ তেওঁক এদিন লগ পালোঁ। এনেই জানো বহুত ভাল সম্পৰ্ক আছে। মই ক'লোঁ আপুনি ব্যৱসায় হিচাপে মানুহ চিনি পায়, আৰু সেইকাৰণে আপুনি এটা টীম ল'ব লাগিব। আৰু তেওঁৰ লগতে পঢ়া অৰুণ ৰায়, তৰংগ গগৈ ডাঙৰীয়াৰ লগতহে পঢ়া। তাৰপিছত তেওঁৰ লগত কথা পাতি এই টীমটো তেওঁ বনাইছে, আৰু নিশ্চয় আমি আশা ৰাখিছোঁ অসমত 8টা টীম ইতিমধ্যে গঠন হৈছে বুলি আমি গম পাওঁ। এটা টীম অৰুণ ৰায় ডাঙৰীয়াই ডিব্ৰুগড় নামত থৈছে, তেওঁৰ দেউতাকৰ নামৰ যোগেদি BRC। আৰু নিশ্চয় আমি আশা ৰাখোঁ যে গাঁৱৰ যিবিলাক খেলুৱৈ আছে ইয়াত ইতিমধ্যে স্থান পাব, খেলিব, আৰু নিশ্চয় নেশ্যনেল ইণ্টাৰনেশ্যনেল খেল খেলক, আৰু নিজৰ যোগ্যতা দেখুৱাওক এই APLৰ যোগেদি। সেইটো আমি কামনা কৰিছোঁ। আৰু মই ডিব্ৰুগড়ৰ আমাৰ অৰুণ ৰায় ডাঙৰীয়া য'ত ঘৰ, তাতে মোৰ ঘৰ দুলীয়াজান, আৰু মই যিমান পাৰিম তেওঁক সহায় কৰিম। সেইকাৰণে আজি তেওঁ কৈছিল যে আমি লঞ্চিং বুলি কৈছে তেওঁৰ টীমটোৰ, তো অনুষ্ঠানটোত আপুনি উপস্থিত থাকিব লাগিব। ঠিক তেনেকৈ এছেম্বলি চলি আছিল, সকলো নিশ্চয় আহিম, আৰু ঠিক তেনেকৈ উপস্থিত হৈছোঁ। মই সকলো খেলুৱৈক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আমি আশা ৰাখোঁ এই টীমটোৰ পৰাই যাতে ভৱিষ্যতে কোনোবা নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলক, সেইটো আমি আশা কৰিছোঁ। কৈছে তেনেকৈ মই ক'ব বিচাৰিছোঁ, এইটো টীমটো আমি লৈছোঁ কেলেকৈ, এইটো টীম এটা হ'ল প্লেটফৰ্ম। যেনেকৈ IPL আছে, তাৰপিছত আমাৰ ইণ্টাৰনেশ্যনেল মেটচবিলাক হয়, তাৰ আগত মানে এটা APL ইজ এ প্লেটফৰ্ম। এজ এ বিজনেছমেন হিচাপত এজ এ ছ'চিয়েল ৰেছপনচিবিলিটি আমি টীমটো এডপ্ট কৰিছোঁ, আৰু সেইটো মতলব নন প্ৰফিটেবল ভেঞ্চাৰ, তথাপি ফৰ দ্য কমিউনিটি আমি সেইটো ইনিচিয়েটিভ লৈছোঁ। 8টা টীম আছে, চবেই বিচাৰিব কি আমাৰ টীম বিজয়ী হওক, মই সেইটোৱে বিচাৰোঁ। শুভকামনা সেইটো কাৰণে ডিব্ৰুগড় ৱাৰিয়াৰ্ছ। আৰু আপাৰ আছাম সেইটো ছাইডত 2টাই টীম আছে, ডিব্ৰুগড় আৰু চৰাইদেউ এণ্ড যোৰহাট, 3টা টীম আছে। তো মই বিচাৰিম কি মতলব আমাৰ টীমটো বিজয়ী হওক। প্ৰশিক্ষণটো আমি বেষ্ট কোচেছ লৈছোঁ, ইহঁতে মানে বেষ্ট এফৰ্ট দিছে। আমাৰ টীমতো মতলব যি প্লেয়াৰবিলাক আছে, মতলব 3 to 4 players out of 16 we have selected. They are from the same ডিব্ৰুগড় তিনচুকীয়া। প্ৰশিক্ষণ ঠিকেই চলি আছে। সেইটো কাৰণে আমি এইটো আগতে মই কৈ দিছোঁ কি এইটো নট প্ৰফিটেবল ভেঞ্চাৰ, তো ইহঁতক এটা প্লেটফৰ্ম দিবৰ কাৰণে আমি এইটো এডপ্ট কৰিছোঁ আৰু এইটো টীমটো লৈছোঁ। প্ৰথমত ক'ব বিচাৰিছোঁ থেংক ইউ ফৰ আপোনালোক যে ইয়াত আহিছে, আৰু ছেকেণ্ডলি আমাৰ অ'নাৰ্ছক থেংক ইউ ক'ব বিচাৰোঁ আকৌ ফৰ ট্ৰাষ্টিং, মানে আমাক ইমান ট্ৰাষ্ট কৰিছে। আমাৰ প্ৰিপেৰেশ্যনছ আৰ গোয়িং ভেৰি গুড, চব ভাল হৈ আছে। আৰু আমাৰ টীম বহুত য়াং টীম হয়, দে আৰ অল ৰেডি টু ৰ'ৰ, আৰু সেইটোৱে বিচাৰিছোঁ যে ভাল হ'ব চব। 23rd ইভিনিং উইল বি প্লেয়িং ফাইনেল। বেচিকেলি আমাৰ যোনটো হেড কোচ আছে, হি ইজ ভেৰি এক্সপিৰিয়েঞ্চ, চ' তেওঁৰ হেল্পটো মই লৈ আছোঁ ইন দ্য মিন টাইম ডিউৰিং প্ৰেক্টিছ ছেশ্যনছ এণ্ড কেনেকৈ প্লেনিং কৰিব লাগে, কিবা কৰিব লাগে। চ' সেইটো মোৰ কাৰণে অলপ হেল্পফুল হৈ আছে, বিকজ আমি আগতেও কৰিছোঁ এনেকৈ এটা টীমত। চ' সেইটো মোৰ কাৰণে ইজি হৈ গৈছে, ইমান কষ্ট হোৱা নাই নতুন দল বুলি, বিকজ ল'ৰাবোৰ চব আমি একেলগে খেলাই হয় অলমষ্ট। চ' সেইটো কাৰণে আমাক প্ৰব্লেম হোৱা নাই ইমান। ইউনিক মানে আমাৰ চবতকৈ মই 8টা টীমৰ জাৰ্চি দেখিছোঁ অলৰেডি, কিন্তু আমাৰতো অলপ বেলেগ ধৰণৰ হৈছে। আৰু ইয়াত আমাৰ অসমীয়াৰ যোন গামোচাৰ পাতিটো দেখিছেনে, সেইটো জাৰ্চিৰ লগত মানে আছে। আৰু যেনে ৰাইনো আমাৰ বগীবিল দলংখন আছে জাৰ্চিটোত, বৰ ধুনীয়া লাগিছে জাৰ্চিটো। গুড য়াং চাইড, ইয়াত গোটেইখিনি য়াং ল'ৰাই লোৱা হৈছে, আৰু মষ্ট প্ৰবলি এক্সপিৰিয়েঞ্চ য়াং বুলি এইটো নহয় যে এক্সপিৰিয়েঞ্চ কম আছে। ইয়াত কমপ্লিটলি T20 চাইড বুলি ক'ব পাৰোঁ মই। আৰু ইয়াত অলৰাউণ্ডাৰ্ছ, বলাৰ্ছ, বেটছমেন গোটেইখিনিকে লৈ পেলাই টীমটো ভালকৈ বনোৱা হৈছে। আমাৰ প্ৰিপেৰেশ্যন অলৰেডি 1 উইকৰ পৰা চলি আছে,
আৰু ইয়াত এটা জেগাতেই হোৱা নাই, বেলেগ বেলেগ জেগাত আমি ট্ৰেইনিং তেনেকৈ কৰি আছোঁ। 23rd ফাইনেল খেলিম বুলি মই ভাবি থৈছোঁ আৰু মোৰ তেনেকৈ ট্ৰেইনিঙো তেনেকৈ কৰাই আছোঁ। বাকী ক্ৰিকেট আনচাৰ্টেন গেম, ক'ব নোৱাৰে, তথাপিতো চেষ্টাটো 23rd ফাইনেল খেলা। থিম ছংটো আমাৰ একচুৱেলি মুকলি আগতে হ'ল, আজি আকৌ এবাৰ মুকলি কৰিলে, বৰ ধুনীয়াকৈ গাইছে আৰু ধুনীয়াকৈ পৰিৱেশন কৰিছে, মানে মিউজিকৰ পৰা আদি কৰি আমাৰ আপাৰ আছামৰ যোনটো কালচাৰ, এই গোটেইখিনি অসমৰ কালচাৰ গোটেইখিনিকে মিলাই পেলাই বৰ ধুনীয়াকৈ গাইছে গানটো। আমাৰ তেজপুৰৰ লগত আছে, তেজপুৰ টাইটেন্স, ভাল টিমেই, তেজপুৰত মই 8টা টিমেই ভাল বুলি কৈছোঁ। T20টো হ'ল কি শ্বৰ্ট ফৰ্মেটৰ গেম, T20টো 20 অভাৰ গেম, আৰু সেইকাৰণে ইয়াত ক'ব নোৱাৰি কোন জিকিব কোন হাৰিব, কিন্তু আমি 100% আছোঁ, আমি জিকিম বুলি মই আপোনাক কৈছোঁৱে যে 23rd ফাইনেল খেলিম।